দেউতাই এখন জুবিন গাৰ্গৰ ছবি বনাইছে মহান শিল্পী জুবিন গাৰ্গ এয়া আৰু এই ছবিখনত কি কুকুৰ আছে হেৱালি ফুল আছে নাহৰ গছ আছে আৰু বাদ্যযন্ত্ৰ আছে আৰু এখন নাও আছে ন দেউতা নাও আছে পানী আছে আৰু এটো জুই ন হাত আছে হাতখনৰ পৰা কি আহি আছে জুই পোহৰ বিলাই আছে ছবিখনৰ বিষয়ে কৈ দিয়া তুমি এইখন ছবিৰ বিষয়ে তুমি কৈ দিয়া এই ছবিখনৰ মানে সীতাৰ পৰা এটা শেষ দিনা বিদায় সীতাৰ পৰা বিদায় লৈ সীতাক তেওঁৰ মানে সম্পূৰ্ণ জ্বলি উঠে সেই জ্বলাৰ দৃশ্যটো মোৰ অনুভৱ কৰি মোৰ বৰ আবেগী হৈ এই ছবিটো মই সম্পূৰ্ণ কৰি শ্ৰদ্ধা জনোৱাৰ বাবে মোৰ হেঁপাহ এটা আছে আৰু সেইবাবে মই ছবিটো আৰম্ভণি কৰিলোঁ তেতিয়া সম্পূৰ্ণ ভস্মীভূত অৱস্থা সেই অৱস্থাত তাৰ পৰা এটা ভগৱান সদৃশ যাতে মই দেখা পোৱাৰ নিচিনা টিভি পৰ্দাত মই চাই আছিলোঁ মই তাত যাব পৰা নাই কিন্তু মই টিভি পৰ্দাতে সম্পূৰ্ণ চাই মই আবেগী হৈ গৈছিলোঁ জুইটো কি বুজাইছে জুইটো বুজাইছে এইটো শক্তি শক্তি আছে তেওঁৰ যিটো শক্তি সেই শক্তিটো জুইত মানে মই প্ৰতিফলন ঘটাইছোঁ শক্তি আছে শক্তিৰ উৎস জুবিন এটা শক্তিৰ উৎস সৃষ্টিও বুজাইছে নেকি সৃষ্টিও আছে সৃষ্টি আছে শক্তি আছে আৰু নাহৰ গছটো তেওঁ ভালে পায় সেইটো বুজাইছে কুকুৰ প্ৰকৃতিৰ লগত তেওঁলোকৰ নিবিড় সম্পৰ্ক সম্পৰ্ক সেইটোৱে মানে দেখুৱাই গৈছে তেওঁ আৰু প্ৰকৃতিক ভাল পোৱা জীৱ জন্তুক ভাল পোৱা মানুহক ভাল পোৱা যুৱ প্ৰজন্মৰ প্ৰতি যিটো তেওঁ দেখুৱাই গৈছে বা অসমৰ ৰাইজৰ প্ৰতি যি দেখুৱাই গৈছে বিশ্বৰ দৰবাৰত যিখিনি দেখুৱাই গৈছে ইহঁতক কল্পনা এই জুবিন যি জুবিন সদায় অমৰ হৈ থাকে এই কামনা কৰি মই এই শিল্পীজনক মোৰ এটা শিল্পী সত্তাৰ জৰিয়তে মই সেই শিল্পীজনক শ্ৰদ্ধা জনাইছোঁ হাতখন কি বুজে হাতখনৰ পৰা এই হাতখনৰ পৰা যে কিবা এটা ওলাই থকা দিছে সেইটো পোহৰ সেইটো প্ৰত্যেক অসমবাসীক পোহৰাই কিন্তু পোহৰা এটা উৎস দিছে পোহৰৰ শক্তি বুজাইছে তোমালোকে মোৰ নিচিনাকৈ মানে তোমালোকক মানে পোহৰাই তোলা আৰু অসমখন সদায় উজ্জ্বল হৈ থকা আচ্ছা মই ক্ল'জকৈ দেখাই আছোঁ আপোনালোকক এইখন জুবিন গাৰ্গৰ ফটো অলপ বেলেগ ৰূপত